এয়াহে আছিল নেকি উচ্ছেদৰ প্ৰকৃত কাৰণ? বাংলাদেশী খেদিম বুলি প্ৰকৃত সত্যক গাপ দি আছিল নেকি চৰকাৰে? ওলাই পৰিব নেকি জুলুঙাৰ মেকুৰী? ধুবুৰী গোৱালপাৰাত পোৱা গৈছে অতি মূল্যৱান খনিজ পদাৰ্থ, কিন্তু ইয়াৰ লাভ ল'ব নেকি আদানী আম্বানীহঁতে? জিঅ'লজিকেল ছাৰ্ভে অফ ইণ্ডিয়াই বিগত 2015 চনৰ পৰা 2024 চনলৈ অসমত চলাইছে গভীৰ অধ্যয়ন আৰু বিস্তৃত জৰীপ। জিঅ'লজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ এই অধ্যয়নত পোহৰলৈ আহিছে অসমত আছে হাই চিলিকা গ্লাছ চেণ্ড, ভেনাডিয়াম, মূল্যৱান গ্ৰেফাইডকে আদি কৰি ৰেয়াৰ আৰ্থ এলিমেণ্টছ নামৰ এক অতি মূল্যৱান খনিজ পদাৰ্থ। 17বিধ মূল্যৱান খনিজ পদাৰ্থৰে নিৰ্মিত হয় এই ৰেয়াৰ আৰ্থ এলিমেণ্ট, যি অতি মূল্যৱান তথা বিৰল। অসমত পোৱা গৈছে এই বিৰল খনিজবিধ। অসমৰ ভূগৰ্ভত পোৱা গৈছে 28.64 নিযুত টন ৰেয়াৰ আৰ্থ এলিমেণ্টছ। অসমত কাৰ্বি আংলঙৰ চামচামটি পাহাৰ, চামটেৰান পাহাৰ, বৰপুং, দলদলি অঞ্চল, উমৰাংচুৰ খোবাক আৰু গৰম পানী বেল্ট, চামুগুৰিৰ লং লং কচত পোৱা গৈছে এই ৰেয়াৰ আৰ্থ এলিমেণ্টছ। তাৰোপৰি মন কৰিবলগীয়া কথা যে ধুবুৰীৰ চাপৰ বিলাসীপাৰা অঞ্চল, গোৱালপাৰাৰ পাইকান আৰু কোকৰাঝাৰৰ পৰ্বতজোৰাতো পোৱা গৈছে এই ৰেয়াৰ আৰ্থ এলিমেণ্টছ। যি চাপৰ, পাইকান আৰু পৰ্বতজোৰাত চৰকাৰে চলাইছিল উচ্ছেদ অভিযান। এতিয়া প্ৰশ্ন হ'ল যে অতি মূল্যৱান এই খনিজ সম্পদৰ ভাণ্ডাৰ কোনোবা বৃহৎ পুঁজিপতিক গতাই দিবলৈ চলোৱা হৈছিল নেকি উচ্ছেদ? যদি তেনেকুৱাই হয়, তেন্তে এই সম্পদ ভাণ্ডাৰেৰে অসমীয়া মানুহ কেনেকৈ লাভান্বিত হ'ব? বৃহৎ পুঁজিপতিৰ হাতত যদি এই খনিজসমূহ গটোৱা হয়, তেন্তে অসমত এটা শ্ৰমিক শ্ৰেণীৰ জন্ম হোৱাৰ বাদে যে আন কোনো উল্লেখনীয় লাভ নহয়, সেয়া ধুৰুপ। নিউজ ডেস্ক।